to my YouTube channel DKS আশা কৰোঁ আপোনালোক সকলো ভালে আছে ৰঙালী বিহু পালেহি আটাইতকৈ ডাঙৰ কথা হ'ল আমাৰ অসমীয়া আটাইতকৈ আপোন আটাইতকৈ হেঁপাহৰ বাপুতি সাহোন ৰঙালী বিহু সমাগত আৰু দেখিছে মই ইতিমধ্যে আগৰ ভিডিঅ'টো দেখাইছোঁ যে গছে পাত সলাইছে এইবিলাক গা সাতখন আঠখন হৈ আছে বিভিন্ন জেগাত কৰ্মশালা অনুষ্ঠিত হৈছে আৰু আমাৰ ঘৰত মানে কেইটামান ঢোল আছে ঢোল মানে মই অলপ কেতিয়াবা বজাই চাওঁ বজাব নাজানো দেখিছিলে দুটাটো এটা বেটাৰ আৰু এটা মোৰ আৰু লগতে আমাৰ সেই নাচনী কৰ্মশালাৰ কাৰণে আৰু গতিকে কি হৈছে ঢোলটো ভাল হৈ থকা নাই মানে ঢোলটো এবাৰ চোৱাব লগা হৈছে বিহু বতৰত যদি ঢোলটো চোৱাই নথওঁ তেতিয়াহ'লে কি হ'ব বিহুত এপাক মাৰিবৰ কাৰণে এচাপৰ বজাবৰ কাৰণে কেনেকৈ হ'ব গতিকে আজি মই ওলাইছোঁ ঢোলটো চোৱাবৰ কাৰণে এটা তালি বেয়া হৈছে দেখিছেনে এফালে ফুটি আছে এইফালে দেখিছোঁ সেইটো ফুটি আছে ঢোলটো ফুটা গতিকে ফুটা ঢোলটোকে এপাক মই বজাই বিহুৰ আৰম্ভণি কৰিম বুলি ভাবিছোঁ মানে বিহু বুলিলে মনটো মোৰ খুবেই ভাল লাগে আৰু বহাগ বিহু বা ৰঙালী বিহু বুলিলে হুঁচৰি বুলিলে একদম আগতে ভাত পানী এৰি যাওঁ ঘৰত বিচাৰি থাকিব লাগে গতিকে ঢোলটো কিন্তু ভালকৈ বজাব নাজানো হ'লেও এচাপৰ আপোনালোকৰ কাৰণে মাৰি দিছোঁ বিহুৰ আৰম্ভণি কৰিছোঁ আপোনালোকে কিন্তু পিছৰখিনি নোচোৱাকৈ নাথাকিব কেনেকৈ ঢোল ক'ত চোৱালোঁ আৰু আপোনালোকে ক'ত ঢোল চোৱাব আৰু কেনেকৈ ধৰণে ঢোল চোৱা হয় এই গোটেইখিনি মই ইয়াৰ পিছতে দেখাবলৈ গৈ আছোঁ ঢোল চোৱাৰ জেগাতে আপোনালোকক লগ পাম আহক চাই থাকিব আকৌ এবাৰ দেখাই দিছোঁ আমাৰ ফুল চুল এইবিলাক সকলো আছে এইফালে আমি ৰুমত ঢোলটো আছে ঢোলটো এতিয়া ঢোল বজাবৰ কাৰণে আমাৰ ইয়াত পাই গ'লে দেখিছে নাই কৰ্মশালাৰ সেই ল'ৰা ছোৱালীবিলাক আমাৰ চাৰিফালে দৰ্শিল দত্ত আমাৰ এইফালে টিকলু আৰু এইফালে কি আছিলে পিটি আৰু এইফালে আমাৰ কিটো গোটেইকেইটা একদম বিহু বুলিলে আমাৰ ঘৰত আহে ঢোলটো কাৰণ ঢোল দুটাকৈ ঢোল আমাৰ ঘৰত আছে গতিকে ঢোলটো এবাৰ আপোনালোকক বজাই শুনাইছোঁ কেনেকৈ লাগে ক'ব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদিহে ভাল লাগে ভাল নালাগিলে নালাগে বাৰু আৰু ঢোল বজোৱা হৈছে নাই আৰু কেনেকৈ বজাব লাগে কোনোবাই যদি চাপৰ ভালকৈ জানে ঢোলৰ ভাল চাপৰ পঠাব মোলৈ জনাই দিবচোন মানে মোলৈ পঠাই দিবচোন দেই লিখি পেলাই পঠাব নহ'লে কমেণ্ট কৰি পঠাব চাপৰকেইটা বজাবলৈ মই চেষ্টা কৰিম চাপৰ মাৰোঁ দেই তালুৱা ৰেডি এতিয়া আমি বজাব লাগে ন শুদ্ধে চাপৰ বজালোঁ যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে নতুনকৈ চেনেলটোলৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এবাৰ আৰু আমি এই ফুটা ঢোলটো চোৱাবলৈ ওলালোঁ বিহু পালেহিতো বহাগৰ বিহু ৰঙালী বিহু একেলগে সকলোৱে নাচিব লাগিব ঢোল যে চোৱাবলৈ আহিলোঁ মানে এটা যিটো মানে মাৰিয়ে মৰা ফালে এই মাৰিয়ে মৰা ফালটো কি বুলি কয় এতিয়া মানে ঢোলৰ য'ত মানে ঢোল চোৱাব যাম
তাতে আমি শিকি ল'ম দেই কিবা ডাইনা নে কিবা কয় নেকি মুছপৰি বুলি খোলৰ হ'লে ডাইনা কয় কিন্তু ঢোলৰ কি কয় নাজানো গতিকে সেইটো অলপ পিছতে জনাম আৰু আমি ঢোল চোৱাবলৈ আহিলেও জগদুৱাৰ আৰু জগদুৱাৰলৈ বেছি সময় নাই অকণমান আছে জগদুৱাৰত খুব ধুনীয়া ঢোল মানে চোৱাই বুলি গম পাইছিলোঁ আৰু এনেই আপাৰ আছামত বা যোৰহাট ডিষ্ট্ৰিক্টত বিশেষকৈ জামুগুৰি চাৱনীৰ ঢোল আটাইতকৈ ভাল বুলি কয় জামুগুৰিলৈ অলপ দূৰ আছে মানে ইয়াৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ হ'ব কিন্তু ইয়াতে জগদুৱাৰটো খুব ধুনীয়াকৈ ঢোল চোৱাই বুলি গম পাইছোঁ গতিকে বহুত বছৰ হৈছে জগদুৱাৰ যিখন মানে ঢোল বা এনে বাদ্যৰ দোকান গতিকে সেই তাতে আমি ঢোল চাবলৈ দিম আৰু তাতে আপোনালোকক জনাম ঢোলবিলাকৰ ঢোলৰ সবিশেষ গতিকে চাই থাকিব স্কিপ নকৰিব আৰু এইকেইদিন খুব মানে নিউজ ওলাই আছে কালি পৰহি বৰষুণৰ বাবে ৰাস্তা বেয়া হৈছিলে এইডোখৰতে জগদুৱাৰৰ মানে পেট্ৰল পাম্পৰ ফ্ৰণ্টৰ এই জেগাডোখৰতে বহুত গাড়ী ফচি গৈছিলে 3-4 ঘণ্টা গাড়ী ৰৈ যাবলগা হৈছিলে আৰু দল সংগঠনবিলাকেও প্ৰতিবাদ কৰিছিলে বা মানে খুব প্ৰকাশ কৰিছিলে এই জেগাডোখৰে হয় এই জেগাডোখৰ পাৰ হৈ পেলাই জগদুৱাৰ তিনিআলি আৰু আমি তাতে ঢোলৰ যি বাদ্যৰ দোকান আছে তাতে আমি ঢোল চোৱাবলৈ দিম এতিয়া আকৌ ৰৈছে আকৌ ফচিলে নেকি আকৌ ডবল গাঁত হৈ গৈছে ডাঙৰ গাঁত হৈ গৈছে 4 লেনৰ কোম্পানী আছে যিটো এই কনষ্ট্ৰাকশ্যন চুইটি কনষ্ট্ৰাকশ্যন নে কিবা এটা বুলি শুনিছিলোঁ সেই কনষ্ট্ৰাকশ্যন কোম্পানী আচলতে এইবিলাক স্থাপনাবিলাক আগতীয়াকৈ কৰি ল'ব লাগে যে বাৰিষা হ'লে বা বৰষুণ দিলে কি ধৰণে মানুহবিলাক অহা যোৱা কৰিব মানে উজনি অসমৰ মেৰুদণ্ড স্বৰূপ হ'ল এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো যিটো 4 লেন হৈ আছে গতিকে কোম্পানীবিলাকে কিন্তু দায়িত্বহীনভাৱে কাম কৰাটো ভাল নহয় মানে এনেই জনসাধাৰণ হাৰাশাস্তি হ'ব লগা হয় আৰু 3-4 ঘণ্টা ৰ'ব লগা হ'লে আজি ধৰক এম্বুলেঞ্চ এখন গৈ আছে যদি 3-4 ঘণ্টা ৰ'ব লগা হয় বেমাৰী দেখোন ইয়াতেই মৰি যাব গতিকে এইটো বৰ লক্ষণীয় বিষয় এনেকুৱা হ'ব নালাগে আচলতে দেখিছেনে এই এই জেগাডোখৰত এই তলত লাগি গৈছে গাড়ীৰ তলটো লাগি গৈছে এতিয়াও মানে ভালকৈ ৰিপেয়াৰ কৰি দিয়া নাই ৰাস্তাটো এতিয়া গ্ৰেভেল অলপ সৰহকৈ পেলাই দিলেও হয়তো ৰিপেয়াৰ হ'লহেঁতেন এইটো হ'ল মূল ৰাজপথ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ এই বাদ্যৰ দোকানখন পাইছোঁহি সুৰেন বাদ্য ভাণ্ডাৰ এইখন জুম কৰি দিয়াচোন অকণমান সুৰেন বাদ্য ভাণ্ডাৰ গতিকে ইয়াতে আমি ঢোলটো চোৱাবলৈ দিম মই আগতে পাতিছিলোঁ এদিন বাৰু গতিকে ইয়াতে আৰু কিছুমান কথা আমি জানি ল'ব পাৰিম সুৰেন বাদ্য ভাণ্ডাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঘাইপথৰ কাষতেই এয়া দেখিছেনে ইয়াৰ ৰাস্তাত মানে ফুটপাথতেই ঢোল ৰখাই থৈছে ফুটপাথতে ঢোল ৰাখিছে প্ৰস্তুত কৰি ৰখাইছে এইফালে যোৰহাট হয় আৰু এইফালে শিৱসাগৰ হয় তো এইফালে আমি পামগৈ এখন সুৰেন বাদ্য ভাণ্ডাৰ ঢোল খোল নেগেৰা তবলা আদি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ ইয়াতে ৰিপেয়াৰ কৰাৰ লগতে নতুনকৈ বনাব দিয়া হয় সম্পূৰ্ণ ব্যস্ত আছে 3-4জন কলা কুশলী কৰ্মীসকল ব্যস্ত আছে বনোৱা তো অকণমান দেখাই লৈছোঁ আৰু ইয়াৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ ইয়াৰ ব্যস্ত আছে গতিকে সুৰেন্দ্ৰৰ যোগেদি মুখেৰে আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম দেখিছেনে এইফালে নাগেৰা সৰু ঢোল ইয়াত বিভিন্ন ধৰণৰ ঢোল আছে বিশেষকৈ এতিয়া সৰু ল'ৰা ছোৱালীবিলাকে এইটো সময়ত সৰু ঢোল বিচাৰে গতিকে ইয়াত একদম সজাই থোৱা হৈছে ধুনীয়াকৈ লাইন বাই লাইন সজাই থোৱা আছে গতিকে আপোনালোকে আহিলে ইয়াতে ক্ৰয় কৰিব পাৰিব কিন্তু ইয়াৰ যিখিনি টেৰিফ হয় আৰু এনেই আগতে মই ল'ৰা দোকানৰ ইয়াৰ পৰা ঢোল লৈছোঁ সৰু ঢোল এটা আৰু ৰিজনেবল ৰেটত পোৱা হয় গতিকে সুৰেন বাদ্য ভাণ্ডাৰ জগদুৱাৰ তিনিআলি দেখিছেনে সুন্দৰভাৱে যথেষ্ট ইয়াতে অৰ্ডাৰ পায় তেখেতসকলে কাৰণ তেখেতৰ ছাৰ্ভিচ ভাল কাৰণে অৰ্ডাৰ পায় তেখেতৰ যোগেদি মই কিছু কথা জানিবলৈ চেষ্টা কৰিম ঢোলৰ আৰু এই বাদ্যসমূহৰ বিষয়ে প্ৰত্যেকজনেই কামত ব্যস্ত আছে মানে এতিয়া পুৰা ছিজন 2 আৰু কেইদিনমানৰ পিছতে ইয়াতে ঢোল নিবলৈ বহুত সময় আহিব আৰু যিহেতু আপোনালোকৰ যদি ঢোল বনাবলৈ আছে তেতিয়াহ'লে আগত ঢোলৰ মাত শুনিছে কি মাত বনাই দিছে ৱাও বঢ়িয়া নমস্কাৰ আপোনাৰ লগতে অসমবাসীলৈ কালি বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনাৰ যোগেদি মই জানিব বিচাৰিছোঁ যে এই যে আপোনালোকৰ দেশ বাদ্যখিনি আপোনালোকে মানে প্ৰস্তুত কৰে বা এই কৰ্মটো আপোনালোকে কিমান বছৰৰ পৰা কৰি আছে এইটো আমাৰ ককাদেউতাৰ পৰাই কৰি আহি আছে
এনেই ঘৰ কোন জেগাত আছিলে আপোনালোকৰ? আমাৰ অৰিজিনেল ঘৰ মৰিগাঁও। মৰিগাঁও মানে অসমৰে হয় আৰু অসমীয়া বাদ্যবিলাকৰ লগত আপোনালোক আগৰ পৰা জড়িত। আপোনাৰ দেউতা আজু ককাৰ দিনৰ পৰা চলি বঢ়িয়া। এতিয়া ঢোল নাগেৰা আৰু কি কি আছিলে বাইদেউ? ঢোল নেগেৰা তাবলা হয় দবা মানে বনোৱা হয় বা বিক্ৰীও হয় আৰু বিশেষকৈ ঢোল এতিয়া ঢোলটো এতিয়া মেইন নহয় জানো? হয় এতিয়া মেইন বিহু ৰঙালী বিহু এতিয়া ঢোলটো আপুনি কি কি কাঠৰ এতিয়া ঢোল বনাইছে? ঢোল আপোনাৰ 1 নম্বৰ ঢোল হ'ল কঁঠাল কাঠৰ। কঁঠাল কাঠৰ মানে ঢোল মানে কি ঢোলটো আপোনাৰ 1 চাইড বনালে বেয়াই হয়, 2 চাইড বনালেহে ঢোলটো আপোনাৰ ভাল হয় বুলি। তেতিয়াহ'লে মই 2 চাইডে বনাব লাগিব চাগে। এটা চাইডত ৰেটটো কিমান আৰু দুটা চাইডৰ ৰেট কিমান? ঢোলটো বেলেগ বেলেগ কথা আছে ন, সৰু ডাঙৰ কথা আছে। সৰু ডাঙৰ এইটো হ'ল একদম জোখৰ ঢোল মানে হিচাপৰ ঢোল 20 ইঞ্চি বা 21 ইঞ্চি ঢোল। দীঘলটো 20 ইঞ্চি হ'ব লাগে। 20 ইঞ্চি হ'ব। 20 ইঞ্চি হ'লে মানে হিচাপৰ ঢোল আৰু এনেই এই চাইডটো কিমান বহল, হিচাপে কিমান বহল থাকে? এই আপোনাৰ সেইটো ধৰক হিচাপ নাই, কিছুমানৰ 7 ইঞ্চি আছে বেছটো, কালি 8 ইঞ্চি আছে, কিছুমান ধৰক 1 ফুটা কম 1 ফুটা বেছি তেনেকুৱা। আৰু এই চাইডটো কি বুলি কয়? সেইটো তালি। এইটো তালি আৰু এইটো ডাইনা হয় নেকি? নহয় এইটো বাবা এইটো মানে মই মানে অকমান আগতে কৈ গ'লো ডাইনা কয় নেকি, মানে এইটো ডাইনা কয় নহয়? এইটো ডাইনা কয়, ঢোলৰ আৰু তবলাৰ ডাইনা কয়। তবলাৰ ডাইনা এই কথা নতুনকে আপোনাৰ পৰা শিকিলো, কাৰণ কি যোনটো ট্ৰেডৰ লগত জড়িত তাৰ পৰাইতো শিকিব লাগিব। আপোনালোকে যদি নাজানে এই ঢোল বনাবৰ কাৰণে নহয় আপুনি ঢোল বনাবলৈ আহিছে, কোন জেগাৰ পৰা আহিছে? বুলিলে জামুগুৰি চাপৰিত চাউনি ভাল বুলি কয় হয় নহয়? কিন্তু জামুগুৰিৰ মানুহকো মই সুধিলোঁ আমগুৰিৰ পৰা আহি বনাই, গতিকে মই আপোনাৰ ওচৰত আহিলোঁ সেইটো কাৰণে। আৰু ৰাইজকো মই কৈছোঁ যে জামুগুৰি চাপৰিত যেনেকুৱা ধৰণৰ চাউনি পাব ইয়াতো ছেম, তাতকৈ কোনো মানে কম নহয় মানে। কিন্তু মই এজনক নহয়, মই বহুকেইজনক সোধাৰ পিছত আপোনাৰ ওচৰত আহিছোঁ। ঢোলৰ মাৰিবিলাক চবে বনাব নাজানে, আপোনালোকে ঢোলৰ মাৰি বনাই দিয়ে নেকি? নাই আমি বনাই নিদিওঁ। মই ঢোলৰ মাৰি এডাল বনাই আনিছিলোঁ 100 টকা দি। স্পণ্টেনিয়াছলি যিটো ওলাই আমাৰ মনৰ পৰা যিটো ওলাই বা আমাৰ হাতত যি আহে তাকে বজাই পেলাই আমি খুব ফূৰ্তি কৰোঁ। মানে ৰঙৰ উৎসৱ আৰু যিহেতু ৰঙালী বিহুটো কৃষিৰ লগত সম্পৰ্ক, কৃষিজীৱী মানুহে মানে বাৰিষা অহাৰ আগমুহূৰ্তত ৰঙালী ৰং কৰি লয় যাতে কৃষি কাৰ্য ভালদৰে পিছত কৰিব পাৰে নহয় জানো? প্ৰতিফলনটো আগতে কৰিলে তাৰপিছতে কৰ্মত নিয়োগ হ'ব নহয়। এতিয়া আপোনাৰ মৰিগাঁৱত বুলি ক'লে আৰু আপুনি ইয়াত কিমান বছৰ বুলি ক'লে? ইয়াত মোৰ 17-18 বছৰ। এতিয়া মূল কথালৈ আহোঁ। এতিয়া আপোনাক যেনিবা ঢোল এটা নতুনকৈ আজি বনাবলৈ আপুনি কিমান দিনত দিব পাৰিব? নতুনকৈ ঢোল বনাবলৈ দিলে ধৰা 5 দিন 6 দিন লাগে, বছৰ ভাল হ'ব। মানে আপোনালোকৰ কাঠবিলাক ইতিমধ্যে নিজে প্ৰস্তুত কৰি ৰাখিছে? কাঠ আছে আমাৰ, খোলাবিলাক আছে খোলা আছে, খোলা ৰেডি কৰি ৰাখিছে? ভাল খোলা আছে। কঁঠাল কাঠৰ আৰু কি কি কাঠৰ আছে? এনেই মানে ঢোল আমাৰ কঁঠাল কাঠৰে থাকে, মানে বেছি কঁঠাল কাঠৰ ঢোল কম হৈ গ'লে চাম কাঠৰ ঢোল মানে চাম কাঠৰ ঢোলৰ মাতটো ভাল বুলি শুনো বাৰু। ভালেই মানে ৰাতি মাতটো বহি যায়। 4-5 দিনত আপুনি পাব। এতিয়া নিয়মীয়া চাইজৰ মানে এইটো চাইজৰ ঢোল, এইটো 22 ইঞ্চি, দীঘলটো 22 ইঞ্চি আৰু এইটো কি ইঞ্চি আছে বুলি ক'লে? এইটো আপুনি 8, 8.5 সেইটো চাইজৰ ঢোলটো এতিয়া কিমান দাম? মানে কঁঠাল কাঠৰ হাড়ৰ ঢোল, কঁঠাল কাঠৰ হাড়ৰ ঢোল এতিয়া ল'বলৈ গ'লে আপোনাৰ 8,500। 8,500। যদি মই যে ইয়াত আপোনালোকৰ ধৰক আপোনাৰ কথাখিনি মই জনাবলৈ বিচাৰিম, গতিকে আপুনি ইয়াত কিবা এটা ৰেহাই দিব লাগিব নেকি? আচ্ছা হ'ব। 8,500 কৈছে, আপোনালোক যদি আহে আমাৰ সুৰেন্দ্ৰই অকণমান ৰেহাই দিব যদি আপোনাৰ এই চেনেলৰ বুলি কয়, গতিকে সেইটো আপোনালোকৰ বাবে এটা অফাৰ থাকিল। কেইটকা দিব লাগিব? এতিয়া আপোনাৰ 300 টকা। ষ্টপ কৰিবা। এতিয়া সৰু সৰু ঢোলবিলাক যে আমাৰ ল'ৰা ছোৱালীবিলাকে উৎপাত কৰিব এতিয়া, গাঁৱৰ ল'ৰা ছোৱালীক দিয়াটো দৰকাৰী নহয় জানো? সৰু ঢোল এটা লৈ পেলাই পিছত বহাই যায়, প্ৰথমতে সৰু ঢোল এটাই লৈছিলে, তাৰপিছত গৈ ডাঙৰ ঢোল ল'লে। সৰু সৰু ঢোলবিলাক বেছি ইম্পৰ্টেণ্ট। এতিয়া ধুনীয়া ধুনীয়াকৈ আপুনি সজাই থৈছে সৰু ডাঙৰ মানে কিমান ইঞ্চি আছে এইবিলাক? এই 12 ইঞ্চি যোনটো আছে 11 ইঞ্চি 12 ইঞ্চি প্ৰথমত টকা। প্ৰথমটো প্ৰথম লাইনটো সেইটো হ'ল আপোনাৰ 1200 টকা কৈছে। এই প্ৰথম লাইনটো 1200 আৰু যদি মাজতো বনোৱা আছে প্লাষ্টিকৰ তো সেইটো ৰেটত ইয়াত পাব আপোনাৰ যিটো পাৰি ক'ব পাৰিছোঁ। আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ মূল বাদ্য ঢোল প্ৰশিক্ষণ বিচাৰে বা ঢোলৰ যন্ত্ৰ আৰু ৰিজনেবল ৰেটত পাব। আৰু তাৰপিছতে
মাজতে আহিলে এইটোতো মানে বুৱতী লগাব দিছে আৰু বুৱতী লগাব দিছে খালি যেনিবা বুৱতী লগালে বুৱতী লগাওঁতে কিমান খৰচ খালি বুৱতী আপোনাৰ 1300 মানে বুৱতীবিলাক মাজে মাজে বেয়া হৈ যায় বেয়া হৈ যায় কিছুমান ধৰণৰ বুৱতী বেয়া হয় কাৰণ ছাল গৰুৰ ছালৰ পৰাহে বনোৱা হয় এতিয়া ছালবোৰ সদায় কেতিয়াবা অকণমান খেলি থাকিব পাৰে তো বুৱতী কিমান বুলি ক'লে বুৱতী 1300 বুৱতী সম্পূৰ্ণ নতুন কৰি দিব 1300 আৰু চাউনীটো এটা চাউনী ধৰক আপোনাৰ দুটা চাউনী বৰ্ড যদি একেলগতে যদি ভৰাই দিওঁ মানে দুই চাউনী হয় তেতিয়া আপোনাৰ 3500 আৰু এটা চাউনী এটা 2000 টকা আৰু এইফালেও একেই দাম ঠিক আছে ৰেটবিলাক আমি জানিলোঁ আৰু তামোল চিঙা মানে আমাৰ প্ৰিয়কৰে হয় তেওঁ মানে এনেই গাঁৱতে ঢোল বজাই অলপ চলপকৈ জানাই বিশেষ বেছিকৈ নাজানাই তো মই ৰিকুৱেষ্ট কৰিছোঁ যে এচাপৰ শুনোচোন আমি যিহেতু বহাগ বিহু পাই গ'ল আৰু কেইদিনমানৰ পিছতে লগতে ঢোলৰ বিৰিয়ানী হ'বই গতিকে আপুনি এচাপৰ আমাৰ কাৰণে বজাই নাজানে মাৰোঁ আৰু এনে চাওকচোন रुको जरा सबर करो ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार মানে চাপৰ বজাই চাবলৈ মাতটো শুনি চাপৰ বজাইটো ভুলে শুদ্ধ হয় আৰু যদিহে ভাল লাগে লাইক কৰিবলৈ নাপাব আৰু যদিহে আপোনালোকে নতুনকৈ চেনেলটোলৈ আহিছে প্লিজ ছাবস্ক্ৰাইব জানো বজাই শুনালোঁ শিকিব লাগিব ল'ৰাকো শিকাব লাগিব গতিকে একেলগে শিকি পেলাই পিছত ভালদৰে আপোনালোকক বজাই শুনাৰ আৰু এই যে দেখিছে হেক্সো ব্লেডে কাটি বাঁহবিলাক লগাইছে এইবিলাক ফৰিঙা বুলি কয় আৰু লগতে আৰু অকণমান আমি আমাৰ সকলোৰে মৰমৰ এই ঢোলটোৰ বিষয়ে জানি লওঁ এইখিনি হ'ল বুৱতী বুলি কয় ন এইখিনি বুৱতী এইটো হ'ল তালি এইফালে বায়া এইটো মলুৱা বুলি কয় ন এই যিটো এই বস্তুটো এইটো কি কয় কান্ধুলি চাল কাটনি চাল বুলি কয় এইটো কাটনি চাল মানে এই চালটো পিছত অলপ কমাই দিয়া হয় নেকি ন কমাই দিয়া হয় আৰু এইফালে এইটো কি কয় এইটো মলুৱাই নেকি এইটো আপোনাৰ হেৰি বাঁহৰ ৰিং হয় এইটো আপোনাৰ বেষ্টৰ ভিতৰত সোমাই দিয়া ইয়াৰ নামটো কি হয় এইটো আপোনাৰ ৰিং বুলি কয় ৰিং হয় আৰু এই ৰিংটো চাপি চাপি গৈ থাকিব যদিহে গৈ থাকিব আৰু এইটো ফৰিঙাটো যদি নাথাকে এইটো নাথাকিলে আপোনাৰ বেষ্টটো টান হৈ যাব তো ফৰিঙা এইটো গতিকে আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ যত্ন কৰিলোঁ আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে এবাৰ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব কাৰণ সদায় ছাবস্ক্ৰাইব কৰিবলৈ থাকি যায় গতিকে এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই থেংক ইউ এভৰিৱান এণ্ড